চাওক আমাৰ যিকেইজন সতীৰ্থক মহাদেৱপুৰ পুলিচে ইতিমধ্যে এৰেষ্ট কৰিছে বিনা চৰ্তে যদি মুকলি কৰি নিদিয়ে আমি এই গেটডাল ইয়াৰ পৰা উঠাই নিম টেঙাপানীত পেলাই দিবলৈ বাধ্য হ'ম। এই গেটডাল আগতে টেঙাপানীত আছিলে। অসমৰ পৰা অৰুণাচল বিভাজন হোৱাৰ আগতেই আমাৰ মৰাণ মানুহসকল ইয়াত আছিলে আৰু আজিলৈকে PRC প্ৰদান কৰা নাই অৰুণাচল চৰকাৰে। যদি PRC দিব নোৱাৰে তেন্তে মাটি আৰু মানুহ অৰুণাচল চৰকাৰে অসম চৰকাৰক ঘূৰাই দিয়ক, এই কথা স্পষ্ট। আৰু অৰুণাচল স্থানীয় যিসকল দল সংগঠন আছে তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে ইতিহাস পঢ়ক। যদি ইতিহাস নাজানে মুখত যি বকি নাথাকিব, এই কথা স্পষ্ট। অন্যথা অনিৰ্দিষ্ট কাললৈকে আমি এই যিটো অসম আৰু অৰুণাচল সংযোগী পথ এইটো স্তব্ধ কৰি দিম, এই কথা স্পষ্ট।